নমস্কাৰ। আজি পাঠ্যক্ৰমৰ সংগঠনৰ ওপৰত এটি অসমীয়া বিশ্লেষণ আগবঢ়াইছোঁ। মই ইয়াতে লিখি দিছোঁ 1 পেৰাগ্ৰাফ অফ কাৰিকুলাম। মানে যেনেদৰে পাঠ্যক্ৰমৰ যিকোনো কুৱেশ্যন এনচাৰ এতিয়া আমি এক্সাম হলত লিখিবলৈ হ'লে পাঠ্যক্ৰমৰ ধৰক পৰিসৰ আহিছে, তেতিয়া আমি পাঠ্যক্ৰমৰ বহল নে ঠেক পৰিসৰৰ তাৰ ওপৰত নিৰ্ভৰ কৰি এটি ফাৰ্ষ্ট এটা পেৰাগ্ৰাফ লিখি দিব, তাৰপাছত পাঠ্যক্ৰমৰ পৰিসৰ লিখিব। ঠিক তেনেদৰে পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তা লিখিবলৈ হ'লে পাঠ্যক্ৰমৰ প্ৰয়োজন কেনেকুৱা প্ৰয়োজনীয়তা, মানে ছাত্ৰ ছাত্ৰী বা শিক্ষকৰ কাৰণে পাঠ্যক্ৰমৰ কেনেকুৱা ধৰণৰ প্ৰয়োজন আছে তাৰ ওপৰত এটি নিৰ্ভৰ কৰি পেৰাগ্ৰাফ এটি লিখিব। আৰু তাৰপাছত পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তাৰ যিমান নাম্বাৰ আহে তাৰ ওপৰত নিৰ্ভৰ কৰি পইণ্ট ৱাইজ কৰি লিখিব। ঠিক তেনেদৰে আজি আছে পাঠ্যক্ৰমৰ সংগঠন, মানে পাঠ্যক্ৰমৰ গঠন কৰিবৰ কাৰণে বা সংগঠন কৰিবৰ কাৰণে আমি কি দিশৰ ওপৰত বিশেষকৈ গুৰুত্ব প্ৰদান কৰিব লাগে তাৰ ওপৰত নিৰ্ভৰ কৰি পাঠ্যক্ৰমৰ ইয়াতে এটি পেৰাগ্ৰাফ লিখি দিব। যোনে মানে যেনেকুৱা আমি BEd ট্ৰেইনাৰ্ছবিলাকে এইখিনি মানে নিজৰ ফালৰ পৰা বনাব পৰা সক্ষমটো আমাৰ সকলোৰে থাকে। ঠিক তেনেকুৱাকৈ ইয়াতে এটা পেৰাগ্ৰাফ লিখি দিব। মই সেইখিনি অৱশ্যে লিখি দিয়া নাই, কাৰণ পাঠ্যক্ৰমৰ ওপৰত সকলোৰে অলপ চলপ হ'লেও নলেজ আছে, আৰু সেইখিনিকে বেছি নালাগে, অকণমান 4টামান বাক্যত হোৱাকৈ এটি পেৰাগ্ৰাফ লিখি দিব। সেইকাৰণে মই লিখি নিদিলোঁ। আৰু এতিয়া মই মেইন পইণ্ট ৱাইজলৈকে আহিছোঁ। তলত পাঠ্যক্ৰমৰ সংগঠনৰ বিষয়ে চমুকৈ দেখুওৱা হ'ল, সেইখিনি লিখিছোঁ। তাৰপাছত মই নাম্বাৰ যিমান আহে সিমানটা নাম্বাৰৰ ওপৰত ভিত্তি কৰি আপোনালোকে পইণ্ট ৱাইজ কৰি লিখি যাব। ইয়াতে চাব, মই লিখিছোঁ একেবাৰে সহজ সৰল শব্দত লিখিছোঁ, সকলোৱে যাতে জানেই। মাত্ৰ মই এইটো কৈছোঁৱে, আপোনালোক সকলোৱে জানে যে পাঠ্যক্ৰম সংগঠনৰ কাৰণে আমি কি দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। কেৱল এতিয়া আমি সকলোৱে নোটছ প্ৰস্তুত কৰি লোৱাটো বিৰাটেই জৰুৰী, আৰু সেয়েহে মই এটি নোটছ প্ৰস্তুত কৰি উলিয়াইছোঁ। আপোনালোকে ইয়াতে কিবা কিবি এড কৰিব যদি কিবা কিবি আৰু বেলেগ দিশ পায়। মই যিখিনি পাইছোঁ সেইখিনিহে লিখিছোঁ। এইখিনি দেখাত পইণ্টবিলাক অকণমান লম্বা হৈছে, কাৰণ মই খুটি নাটি মাৰি লিখি দিছোঁতো, কিন্তু একেবাৰে ইজি হয়, পঢ়িলে সকলোৱে বুজি পাব। এনেদৰে এটি যিমান আমি পইণ্ট ৱাইজ নিলিখোঁ, BEdত যিহেতু পইণ্টতে লিখিব দিয়ে বেছিভাগ, তো পইণ্টত লিখি পেলাই লাষ্ট এটা পেৰাগ্ৰাফ, এণ্ডিং পেৰাগ্ৰাফ এটি লিখি দিব। যিখিনি পাৰে 2টা লাইন হ'লেও কিন্তু লিখি দিব, এইটো মানে মিছ নকৰিব। পইণ্ট ৱাইজত ধৰক লিখি আছে প্ৰয়োজনীয়তাৰ ওপৰতো লিখি লাষ্টত এটি পেৰাগ্ৰাফ লিখি দিব যে কেনেকুৱা ধৰণৰ প্ৰয়োজনীয়তা আমি নিজেও অনুভৱ কৰোঁ বা হয়, সেই তেনেকুৱা ধৰণে এটি পেৰাগ্ৰাফ লিখি দিব। এইখিনিয়ে।